ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাঙৰ জ্ঞান আমাৰ জীৱনৰ পথ প্ৰদৰ্শক, যিয়ে আমাক গ্ৰহৰ অৱস্থানৰ সৈতে খাপ খুৱাই চলিবলৈ শিকায়। আজিৰ ৰাশিফলৰ আগতে আহক আমি আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শনিবাৰ ২০২৬ চনৰ ১৮ জুলাই। আজি আষাৰ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি। পঞ্চমী তিথিয়ে বিদ্যা আৰু জ্ঞান আহৰণৰ বাবে অতি শুভ ফল দিয়ে। আজি উত্তৰ ফাল্গুনী নক্ষত্ৰ, যিয়ে আপোনাৰ কৰ্মত সফলতা কঢ়িয়াই আনে। সন্ধিয়া ৭:২৩ পৰীখ যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫১ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৫ হ'ব। ৰাতিপুৱা ৯:১২ পৰা ১০:৫৩ ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৮ জুলাই শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থান অৰ্থাৎ সিংহ ৰাশিত প্ৰৱেশ কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ। আপোনাৰ যিবোৰ সিদ্ধান্ত দীৰ্ঘদিন ধৰি অৱৰুদ্ধ হৈ আছিল, সেইবোৰ আজি আপোনাৰ পক্ষত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ ওপৰত নজৰ ৰাখিব, যাৰ ফলত আপুনি লাভৱান হ'ব। কেৱল এটা কথা মনত ৰাখিব যে যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ প্ৰস্তুতি ল'ব, যাতে আপোনাৰ বছে আপোনাৰ কামত সম্পূৰ্ণ সন্তুষ্ট হয়। আজি আপুনি গোটেই দিনটো দয়ালু আৰু উদাৰ হৈ থাকিব, যিটো আপোনাৰ বাবে অতি ভাল হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো, শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন। সিংহ ৰাশিৰ চন্দ্ৰই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি আপুনি অতি সুখী হ'ব। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ দায়িত্ব আনন্দৰে পালন কৰাৰ দিন। ঘৰৰ পৰিৱেশ অতি শান্ত থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। বয়োজ্যেষ্ঠসকলে আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক। ই আপোনাক মানসিক শান্তি দিব। আজিৰ শুভ ৰং ৰঙা আৰু দুপৰীয়া ২ পৰা ৩ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে, জীৱনত ভাগ্যৰ অৱদান ডাঙৰ নে পৰিশ্ৰমৰ? আপোনাৰ মতামত কমেণ্টত অৱশ্যে জনাব। লগতে এই ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আপুনি চেনেলটোক আৰ্থিকভাৱে সহায় কৰিব পাৰে, যাতে আমি এনেকুৱা তথ্যবহুল ভিডিঅ' বনাই থাকিব পাৰোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকল, কুম্ভ ৰাশিত চন্দ্ৰৰ ভ্ৰমণৰ ফলত আপোনাৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। এয়া পৰিৱৰ্তনৰ সময় আৰু অতিৰিক্ত কামৰ বোজাৰ বাবে আপুনি কিছু বিভ্ৰান্তিত ভুগিব পাৰে। অৱশ্যে, এই পৰিস্থিতিৰ ইতিবাচক দিশটো হ'ল যে এই নতুন সুযোগসমূহে আপোনাৰ অভিজ্ঞতাৰ পৰিসৰ বৃদ্ধি কৰিব। গতিকে প্ৰত্যাহ্বানসমূহ যিমানেই কঠিন নহওক কিয়, তাক গ্ৰহণ কৰিবলৈ সাজু থাকক। আপোনাৰ ভাগ্য উন্নত কৰিবলৈ আজি মেৰুন ৰঙৰ পোছাক পৰিধান কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সন্ধিয়া ৬ পৰা নিশা ৮ সময়ছোৱা অতি শুভ। আপোনাৰ আৱেগিক অৱস্থাৰ ওপৰত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে শান্তি আৰু মানসিক স্থিৰতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন আপোনাৰ লগত ৰখা হিতকৰ হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কিছুমানে আৰ্থিক বিষয়সমূহক লৈ যথেষ্ট চিন্তিত হৈ পৰিব পাৰে।
সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ আৰ্থিক দিশটো সুনিশ্চিত নোহোৱালৈকে আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে। তাৰপৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি আপোনাৰ খৰচৰ ওপৰত বিশেষ নজৰ ৰাখিব, অন্যথা ই আপোনাৰ জমা ধনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বুদ্ধিদীপ্ত সিদ্ধান্ত গ্ৰহণ কৰিলে আপুনি সকলো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাসে সংগ্ৰামৰ সময়ত আপোনাক সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যশালী ৰং হ'ল মহ বা পাতল বেঙুনীয়া। দুপৰীয়া ৩:৩০ পৰা বিয়লি ৫ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ ফলপ্ৰসূ হ'ব, গতিকে সেই অনুসৰি আপোনাৰ বৈঠকসমূহ পৰিকল্পনা কৰক। এই বছৰ বৃহস্পতি গ্ৰহে সম্প্ৰসাৰণৰ দিশত চালিত কৰিছে, সেয়েহে সমৃদ্ধি আকৰ্ষণ কৰিবলৈ আপোনাৰ লগত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখিবলৈ চেষ্টা কৰক। প্ৰিয় কট ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক নতুন দক্ষতা অৰ্জন কৰিবলৈ আৰু অজ্ঞাত বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈ উৎসাহিত কৰিব। আপোনালোকৰ কিছুমানে নিজৰ ওপৰত যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰিব আৰু আজিৰ দিনটোত অতি উৎসাহী হৈ থাকিব। চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষসকলৰ মতে আজি আপোনাৰ মন অতি সক্ৰিয় হৈ থাকিব, যাৰ সুবিধালৈ আপুনি আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে। আপোনাৰ বৌদ্ধিক দক্ষতা বৃদ্ধি কৰিবলৈ এয়া জীৱনৰ শ্ৰেষ্ঠ সময়, কাৰণ ই ভৱিষ্যতে আপোনাক বহুতো ক্ষেত্ৰত সহায় কৰিব। বিয়লি ৪:৩০ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আৰ্থিক দিশত শুভ ফল পাবলৈ আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ বৃহস্পতি গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ অধীনত থকাৰ বাবে মানসিক শান্তি বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখিবলৈ চেষ্টা কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকা, আজি চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মাজত সৰু-সুৰা বিবাদে আপোনাৰ মনৰ অৱস্থাত প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ সকলো সদস্যই যেন অলপ উত্তেজিত হৈ আছে, সেয়েহে বিবাদ এৰাই চলিবলৈ প্ৰয়োজন হ'লে অতি সাৱধানে কথা-বতৰা পাতক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুসৰি আপোনাৰ আৱেগ প্ৰকাশ কৰিবলৈ ভয় নকৰিব। আপোনাৰ সম্পৰ্কবোৰ সোনকালেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। নিশ্চিত কৰক যে আপুনি কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পাহৰা নাই আৰু নিজকে উৎসাহিত কৰি ৰখাৰ উপায় বিচাৰি উলিয়াওক। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ দুপৰীয়া ৩ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক, কাৰণ এয়া আপোনাৰ বাবে অতি শুভ সময়। দিনটোৰ বাকী সময়ছোৱাত মুগা ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। এই বছৰ ৰাহুৰ শক্তিশালী প্ৰভাৱ প্ৰতিহত কৰিবলৈ আপোনাৰ লগত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখিব। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনালোকৰ কিছুমানৰ মনত শংকা বা উদ্বেগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি আপুনি কোনো বিতৰ্কত সাঙুৰ খাই পৰাৰ সম্ভাৱনা আছে, সেয়েহে আপুনি কৰা প্ৰতিটো কামতে সাৱধান হওক আৰু সতৰ্কতাৰে আগবাঢ়ক। আজিৰ দিনটোত পথত সৰু-সুৰা বাধা আহিব পাৰে, যিয়ে আপোনাক মানসিক চাপ দিব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। যিকোনো মতানৈক্য এৰাই চলিবলৈ আটাইতকৈ উত্তম উপায় হ'ল সেই পৰিস্থিতিৰ পৰা আঁতৰি থকা আৰু নিজৰ নাম নিৰ্দোষ বুলি প্ৰমাণ কৰা। এয়াই কৰিবলগীয়া আটাইতকৈ ভাল কাম। আজি ৰঙা ৰঙৰ পোছাক পৰিধান নকৰিব। সন্ধিয়া ৬:৩০ পৰা ৭:৩০ সময়ছোৱা আপোনাৰ বাবে ভাগ্যশালী। এই বছৰৰ শনি গ্ৰহৰ শক্তিশালী প্ৰভাৱ হ্ৰাস কৰিবলৈ কোনো বিশেষ ৰত্ন বা ধৰ্মীয় প্ৰতীক ধাৰণ কৰাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক উদ্ভাৱনী হ'বলৈ আৰু নতুন নতুন কাম কৰি চাবলৈ অনুপ্ৰাণিত কৰিব। আপোনাৰ যিকোনো লক্ষ্যত আগবাঢ়ি যাবলৈ নতুন কৌশল প্ৰস্তুত কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম। আজি আপুনি নতুন কিবা এটা কৰাৰ মানসিকতাত থকাৰ বাবে আনৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অধিক আগ্ৰহী হ'ব। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰি আগবাঢ়িলে আপুনি আচৰিত ধৰণৰ ফলাফল লাভ কৰিব পাৰে, গতিকে এবাৰ চেষ্টা কৰি চাবলৈ কিয় সংকোচ কৰিব। পুৱা ১০ বজাৰ পৰা ১১ বজালৈ সময়খিনি আপোনাৰ বাবে অত্যন্ত ভাগ্যশালী বুলি গণ্য কৰা হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যশালী ৰং হ'ল গুলপীয়া। ২০২৬ চনত
শনি গ্ৰহৰ শক্তিশালী শক্তিক স্থিৰ কৰিবলৈ কোনো পবিত্ৰ ৰত্ন বা ধৰ্মীয় প্ৰতীক ব্যৱহাৰ কৰাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আপোনাৰ চাৰিওফালে থকা এনে লোকসকলৰ পৰা সাৱধান হওক যিসকলে আপোনাৰ প্ৰতি ঈৰ্ষা বা আন কোনো নেতিবাচক আৱেগ পোষণ কৰিব পাৰে। সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনত কি সমস্যা কঢ়িয়াই আনিব পাৰে, যিবোৰ আপোনাৰ আশে-পাশে থকা লোকসকলৰ সৈতে জড়িত। তেওঁলোকৰ মতামতবোৰ যুক্তিযুক্ত নহ'ব পাৰে, কিন্তু মনত ৰাখিব যে আপুনি যেন তেওঁলোকৰ খং বা অসন্তুষ্টিৰ জুইত ঘিউ নঢালে। আত্মবিশ্বাসী আৰু সাহসী হৈ থাকক, নিজৰ দায়িত্বৰ প্ৰতি মনোনিৱেশ কৰক, তেন্তে আপুনি আৰু আপোনাৰ কাম সকলো ঠিকে থাকিব। এনে পৰামৰ্শ দিছে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেণ্টেলৰ জ্যোতিষীসকলে। আপোনাৰ ঘৰৰ দক্ষিণ-পশ্চিম কোণত সূৰ্যমুখী ফুল ৰাখিলে জীৱনলৈ ইতিবাচক শক্তি আহিব। সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ আজি দুপৰীয়া ৩ বজাৰ পিছত কোনো গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিদিব। এই বছৰ শনি গ্ৰহৰ কিছুমান তীব্ৰ পৰ্যায়ৰ বাবে আৱেগিক ভাৰসাম্য বৃদ্ধি কৰিবলৈ আপোনাক কোনো বিশেষ ৰত্ন বা পবিত্ৰ বস্তু লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, যদি আপুনি পৰিয়ালৰ মাজত কোনো ধৰণৰ সমস্যা বা অনাকাংক্ষিত বাধাৰ সন্মুখীন হৈছিল, তেন্তে সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে ইংগিত দিয়ে যে আজিৰ পৰা ইয়াৰ সমাধানৰ পথ মুকলি হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ ধনু ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আপোনাৰ পিতৃ-মাতৃ আৰু অন্যান্য আপোনজনৰ সৈতে থকা ভুল বুজাবুজিৰ অৱসান ঘটিব। আমাৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি যদি আপুনি স্পষ্টভাৱে কথা পাতে, তেন্তে সকলো তিক্ততা দূৰ হৈ যাব। আজি বিয়লি 4:15 পৰা 5:15 সময়ছোৱা আপোনাৰ বাবে দিনটোৰ আটাইতকৈ ভাগ্যশালী সময় হ'ব। যোগাযোগৰ ক্ষেত্ৰত কোনো সমস্যা নহ'বলৈ আজি বেঙুনীয়া ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ সৰ্বোচ্চ পৰ্যায়ত আছে। সেয়েহে নতুন সুযোগসমূহক আদৰি ল'বলৈ আপোনাৰ লগত কোনো পবিত্ৰ বস্তু ৰাখক বা কোনো শুভ ৰত্ন পৰিধান কৰক। মকৰ ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। ব্যৱহাৰিক আৰু তৰ্কসংগত বিষয়বোৰে আপোনাক আকৰ্ষণ কৰে, সেয়েহে সেইবোৰৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। কোনো এক বিশেষ ঘটনা বা অভিজ্ঞতাৰ ফলত আপোনাৰ স্বভাৱত পৰিৱৰ্তন আহিব পাৰে। দৃষ্টিভংগীৰ এই পৰিৱৰ্তনে আপোনাৰ জীৱনত আৰু আপোনাৰ আশে-পাশে থকা লোকসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। ই আপোনাৰ জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে, য'ত আপুনি অৱশেষত আপোনাৰ কিছুমান লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ'ব। আজি এজন নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি দুপৰীয়া ৩ বজাৰ পৰা বিয়লি ৫ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আজি আপুনি ভাগ্যৱান কাৰণ বেঙুনীয়া ৰং সমৃদ্ধিৰ প্ৰতীক। ৰাহুৰ প্ৰবল প্ৰভাৱৰ সময়ত শক্তি শুদ্ধিকৰণৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন ব্যৱহাৰ কৰক। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজিৰ দিনটোত কোনো ধৰণৰ আধিপত্য প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে শুভ নহ'ব। সেয়েহে ক্ষমতাশালী লোকৰ সৈতে যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকক। চৰকাৰী বিভাগৰ সৈতে জড়িত কাম-কাজবোৰ আজি কিছু জটিল হৈ পৰিব পাৰে। কামবোৰ যিমান পাৰি সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ধৈৰ্য আৰু সাৱধানতা অৱলম্বন কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে কামত পলম হ'লে ই আপোনাৰ প্ৰকল্পৰ ক্ষতি কৰিব পাৰে। যদি আপুনি কোনো চৰকাৰী কামত আমোলাতান্ত্ৰিক জটিলতাৰ সন্মুখীন হয়, তেন্তে উচ্চ কৰ্তৃপক্ষক অৱগত কৰক। ই আপোনাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব। নেতিবাচক শক্তিবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আজি নেমু ৰঙৰ পোছাক পৰিধান কৰক। আজি দুপৰীয়া ৩ বজাৰ পৰা বিয়লি ৪ বজাৰ মাজৰ সময়ছোৱাত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব, কাৰণ এই সময়খিনি আপোনাৰ বাবে অশুভ হ'ব পাৰে। ২০২৬ চনত আপোনাৰ জীৱনৰ পথত শনি গ্ৰহৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ হ'ব, সেয়েহে কামত ধাৰাবাহিকতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন আপোনাৰ লগত ৰাখক। মীন ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে ই আপোনাৰ প্ৰেমৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। আজি আপুনি হঠাৎ আপোনাৰ সঙ্গীৰ সৈতে সাক্ষাৎ কৰিব পাৰে, কিন্তু সাৱধান হ'ব আৰু আপোনাৰ সম্পৰ্ক বজাই ৰাখিবলৈ অতিৰিক্ত যত্ন ল'ব। সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদাই নকৰিব, বৰঞ্চ প্ৰথম দেখাতেই ভাল বন্ধু হৈ পৰক।
আৰু ইজনে সিজনক জানিবলৈ পৰ্যাপ্ত সময় দিয়ক। বিবাহিত দম্পতীসকলৰ বাবেও আজিৰ দিনটো প্ৰেমেৰে ভৰা হ'ব। আপুনি এক শান্তিপূৰ্ণ বিবাহিত জীৱন অতিবাহিত কৰাৰ আশা কৰিব পাৰে, লগতে আপোনাৰ সম্পৰ্কত অধিক মাধুৰ্য আনিবলৈ এটা ডিনাৰ ডেটৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰক। আজি আপুনি হালধীয়া ৰঙৰ যিকোনো বস্তু বা পোচাক বাছনি কৰিব পাৰে। লগতে সৌভাগ্য নিশ্চিত কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই বছৰ শনি গ্ৰহৰ শক্তিশালী প্ৰভাৱক সন্তুলিত কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন ব্যৱহাৰ কৰক।